জয় শ্ৰীকৃষ্ণ, জয় গুৰু শংকৰ। মই আজি দেখুৱাই আছোঁ আপোনালোকক শুৱালকুছিৰ হাতী সত্ৰকে আদি কৰি বস্ত্ৰ নগৰী শুৱালকুছিৰ সত্ৰসমূহত আজি ধৰ্মপ্ৰাণ ৰাইজে আপোনাৰ বাপ বান্ধৱ আই মাতৃ সকলোৱে লগ লাগি আজি তাত কীৰ্তন নামঘোষা পৰিৱেশন কৰিছে। গুৰুজনাৰ আদৰ্শক আপোনাৰ সকলোৱে আদৰি লৈছে আৰু ইয়াতে আপোনাৰ মই আজি উপস্থিত আছোঁ শুৱালকুছিত আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, শেষলৈকে চাব আৰু জয় শ্ৰীকৃষ্ণ, জয় গুৰু শংকৰ লিখিবলৈ নাপাহৰিব। আহক আপোনাৰ ভিডিঅ' শেষলৈকে হওক। আজি মহাপুৰুষ মাধৱদেৱ তিৰুভাৰ তিথি। আজি শুৱালকুছি কামৰূপ ডিষ্ট্ৰিক্টৰ আপোনাৰ শুৱালকুছি আপোনাৰ সত্ৰ নগৰীতে পৰিণত হৈছে। হয় আৰু গুৰুজনাৰ মাধৱদেৱ শংকৰদেৱ গুৰুজনাৰ যিখিনি হেৰি আচলতে শুৱালকুছি আচলতে ৰাখিছে, সেইটো ৰাখিছে। ইয়াৰে ক্ষেত্ৰত আপুনি অলপমান ক'ব যে আজি সমাজখনত যিটো আপোনাৰ ধৰক বিচাৰি হৈ আছে, কিবা আছে আচলতে গুৰুজনাৰ যিখিনি আদৰ্শ সেইখিনি আচলতে মানুহে লোৱা নাই, আঁকোৱালি লোৱা নাই, যাৰ কাৰণে আজি সমাজত বিচাৰি আছে। আজি যিমান ধৰ্ষণ বলৎকাৰ আচলতে এইবিলাক আচলতে হ'বই নালাগিছিল। আজি ডেইলি ধৰ্ষণ বলৎকাৰ আচলতে মাতৃ নাচায়, ভণ্টি হিচাপে নাচায়। ইয়াৰ ক্ষেত্ৰত আপুনি এই ঘটনা বহুত দিন আছে। মই ইমান বিশেষ নাজানো, তথাপিতো আপোনালোকক ক'ব ওলাইছোঁ আজি বহুদিন ধৰি এই শুৱালকুছিত এই নাম প্ৰসংগখিনি হৈ আছে বা আমাৰ ডেকা নৱপ্ৰজন্মৰ ল'ৰাবিলাক আহিছে বা আমাৰ বয়সস্থ বাপসকল আহিছে। তথাপিতো আমাৰ এনেকৈ আজি বহুত দিনৰ পুৰণি এই আমাৰ ঈশ্বৰশ্ৰী যে ফুৰাগোপাল সত্ৰ হয় আৰু আমাৰ সত্ৰ হৈছে আমাৰ মেইন সত্ৰ হাতী সত্ৰৰ পৰা অহা সেই আৰ্হি পূৰ্বে বা বৰপেটা সত্ৰৰ পূৰ্বে আমাৰ এই ফুৰাগোপাল সত্ৰৰ সেই নীতি নিয়ম অনুসৰি আমাৰ ঈশ্বৰশ্ৰী ফুৰাগোপাল সত্ৰত সেই যিকোনো অনুষ্ঠান হওক বা যিকোনো বাপ বান্ধৱ আটা পুৰুষৰ এইবিলাক তিথি পৰ্ব হওক, কীৰ্তন হওক, তেনেকুৱা কৰা হৈ গৈছে। সেয়ে আমাৰ ক'ব লগা আৰু বাপসকল কৃষ্ণ আপোনাৰ যুৱ সমাজৰ আপোনাৰ ক'ব যুৱ সমাজ আজি ধৰক বিচাৰি গৈছে, পথভ্ৰষ্ট হৈছে, ড্ৰাগছ বা নিচাযুক্ত আঁকোৱালি লৈছে। ইয়াতে আপোনাৰ আচলতে আমাৰ ধৰ্ম গুৰুজনাৰ শংকৰদেৱ আমি অসমীয়া বুলি যে কৈ আছোঁ, অসমীয়া শব্দটো ক'ৰ পৰা শিকিলোঁ? গুৰু আজি আচলতে 575 বছৰ বয়সৰ আগতে তাৰমানে হেৰি মাধৱদেৱ শংকৰদেৱ গুৰুজনাই আচলতে এটা আৱিৰ্ভাৱ হৈছে। তেখেতে যিটো আপোনাৰ বেবিচাৰী হৈ আছিল আচলতে সমাজত বেয়া আছিল, সেই কথাটো নাশ কৰি তাৰমানে এখন সমাজ গঢ়াৰ কাৰণে তেখেতে কৈছিল একত্ৰিত কৰিছিল, একশৰণ হৰিনাম কৰিছিলে। আৰু সেইটো আচলতে আজি সমাজে লোৱা নাই। যিটো ল'ৰাৰ যিটো বেবিচাৰী হৈ আছে তাৰ কাৰণে আজি এটা হেৰি কৰক। আজি আমাৰ যিখিনি হৈ আছে বেবিচাৰ বা ধৰ্ষণ বা তেনেকুৱা যিবিলাক হৈ আছে সেইবিলাক বাদ দি আমাৰ এখন ধৰ্ম বা মহাপুৰুষে ধৰ্মত আহিব লাগে। তেওঁলোকে এই ধৰ্ম প্ৰচাৰ কৰক, নাম ধৰ্মখিনি হৈ থাকক সদায় ঈশ্বৰৰ ওচৰত বা গুৰুজনাৰ ওচৰত, সেয়ে মোৰ প্ৰাৰ্থনা। বিশ্ব দৰবাৰত যাব লাগে। আচলতে আমাৰ শংকৰদেৱ গুৰুজন মাধৱদেৱ গুৰুজনাৰ যিটো আমাৰ অসমীয়া বুলি আচলতে আমি ক'বই নোৱাৰিলোঁ। সকলৰ আচলতে আদৰ্শটো আমি আচলতে বিশ্ব দৰবাৰত নিয়াৰ কাৰণে কোনো চেষ্টা কৰা নাই। আজি আচলতে খা কামৰা লাগি আছে, গুৰুজনক যিটো আপোনাৰ যি আপোনাৰ নাম কথা কীৰ্তন কথা যিগিলা আপোনাৰ এইবিলাক আচলতে প্ৰচাৰটো বেছি হ'ব লাগে, সেইটো হোৱা নাই। সেইটো আচলতে এইটো ক্ষেত্ৰত আপুনি কিবা ক'ব? মই আৰু কি ক'ম, বিশেষ ক'ব ইমান নাজানো বিশেষ কৰি। তথাপিতো মই ক'ব ওলাইছোঁ যে হত্যা, ধৰ্ষণ বা এইবিলাক বেবিচাৰ এইবিলাক বাদ দি আমাৰ একশৰণ ধৰ্মলৈ গুৰুজনাৰ নাম প্ৰসংগখিনি কৰি থাকক বা সত্ৰ নামঘৰ সকলোবিলাকত তেওঁলোকে আহিব লাগে বা নিজৰ ভণ্টি হিচাপে তেওঁলোকক মানিব লাগে। তেনেকুৱা সেইখিনিয়ে আৰু মোৰ ক'ব লগা। ভাল লাগিল। হয় কৃষ্ণ আহিব দুপৰীয়া কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। মই আজি
মহাব
নামঘৰ দেখাবলৈ চেষ্টা কৰিম। এই শুৱালকুছিৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। রাম নাম ভুল কুলিত কীর্তন জিতু করি হরি নাম তার আর আসুরিলে নথাকিল কাম নাহিকে কলিত ধর্ম
দণ্ডবোধে কৃষ্ণ পদানি ভাগ